যদিও আমাৰ আৰু শিকিবলগীয়াও আছে, যথেষ্ট টেকনিকেল কথা আমাৰ শিকিবলগীয়া আছে। এতিয়া আমি কিছুমান বেছিক কথাৰ ওপৰত আমি প্ৰথমতে অলপ গুৰুত্ব দিব লাগিব। মই সেইখিনি কথাতে আজি আৰু আলোচনা কৰিম। বেছিক কথা বুলি কওঁতে বৰ্তমান সময়ত আমি দেখা পাই আছোঁ যে মাৰ্কেটত আমি প্ৰত্যেকে ইনভেষ্টমেণ্ট কৰিছোঁ হয়, কিন্তু মাৰ্কেটত ফ্লুটো নাই। মাৰ্কেটৰ যিটো ফ্লুৱেঞ্চি, ধৰক মই জড়িত হৈছোঁ, মোৰ লগত আৰু দুজন জড়িত মই কৰাব লাগে, এই যিটো আমাৰ এটা যে হেৰি আছিল, সেইটো নোহোৱাৰ কাৰণে কি হৈছে, মাৰ্কেটত এটা সৃষ্টি হৈছে। কি সৃষ্টি হৈছে? কোনোবাই চেল কৰিব খুজিলে আমি পে'মেণ্ট কৰিব পৰা নাই, যিহেতু আমি ধৰক 3-4জন মানে এই বস্তুটো মেইনটেইন কৰি আছিলোঁ, হয়নে? এতিয়া ধৰক যে দুজনে দিনা পইচা বিচাৰিছে, এইটো দিব পৰা নাই। নৰাৰ কাৰণটো হ'ল কি, ফ্লুৱেঞ্চি হেৰিটো অহা নাই, মানে নতুন জইনিঙৰ যিটো, এতিয়া আমি ভাবিছোঁ যে বোলে এতিয়া নতুন জইন P2P কৰিব লাগে। নতুন জইনিং আহিলেহে আমি P2P কৰিব পাৰিম, নতুন মানুহ ইনভেষ্টৰ আহিলে আমি P2P কৰিব পাৰিম। এই বস্তুটোতো অহা নাই, নোহোৱাৰ কাৰণে কি হৈছে, আমি P2P কৰিব পৰা নাই। কিন্তু এতিয়া টেকনিকেল কথা হ'ল এটা, এই ধৰ্ম ছাৰে এতিয়া চেল কৰিব লাগে বুলি মোক মেছেজ দিছে, কিন্তু ধৰ্ম ছাৰে ইতিমধ্যে কিন্তু এটা সময়ত এনেকুৱা এটা ঘটনা ঘটিছিল, তাৰমানে লাগে বুলি পিনে হাহাকাৰ কৰিছিল, নহয় নে ছাৰ? মোৰ মোবাইলবিলাক অকণমান চাইলেণ্ট কৰি ৰাখিলে ভাল হ'ব। এতিয়া এই যিটো প্ৰক্ৰিয়া হৈছে, এই প্ৰক্ৰিয়াটোৰ কাৰণে কিন্তু আমি কিন্তু সকলোৱে সন্দেহত কৰিম। কি সন্দেহত কৰিম যায় নাই? চেল কৰিব লাগিলে আপুনি আপোনাৰ আপলাইনত দাবী কৰিলে নহ'ব, চেল কৰি দিব। টেকনিকেলি আপুনি ষ্ট্ৰং হ'ব লাগিব। আপুনি ঘৰত কৰি থাকিব চেল কৰিব পাৰে নহয়। ইয়াৰ যদি টেকন'লজিখিনি আপুনি যদি শিকে, বোলে মই কোনো মানুহ মোৰ আনিব ইচ্ছা নাই, মই কি কৰোঁ, মই নিজে টেকন'লজিখিনি শিকোঁ, শিকি পিনে মই নিজে চেল কৰোঁ। এতিয়া সেইখিনি কথা আমি কিমানে জানো? মই বাইনেন্স কৰা কথাটো মই আগত নকওঁ, বাইনেন্স চবেই কয় মোক বাইনেন্সটো কৰি দিয়ক, কিন্তু বাইনেন্স কৰাৰ আগত আমি টাৰ্বাইন কেনেকৈ কৰে জানোনে ছাৰ? কইনটো কাৰোবাক যদি দিব লগা হয়, কইনটো আপুনি টাৰ্বাইনৰ আপোনাৰ যিটো ইনকামটো বা আপোনাৰ এক্সট্ৰা যিটো আপুনি এতিয়া 360 ডেজত লগোৱাৰ পিছত এক্সট্ৰা ইনকাম এটা আমাৰ জেনেৰেট হৈ থাকে, এই এক্সট্ৰা ইনকামটো আমি কৰিলে কি হয়, এইটো টাৰ্বাইন হয়, টাৰ্বাইনলৈকে যায়, টাৰ্বো চাৰ্জলৈকে যায়। সেইটো আমি উলিয়াব জানোনে? আমি উলিয়াই উঠি পিনে সেইটো আমি কেনেকৈ পঠিয়াব লাগে এই কথাখিনি জানোনে? ইয়াৰ উপৰিও আৰু বেছি কথা কিছুমান আছে। আমি কি হয় আমাৰ মানে যেতিয়া আমি কওঁ বোলে ক'ৰবাত আছে ছাৰ এইটো পৰা নাই, এতিয়াতো তেওঁৰ লগত ফিজিকেল টাচটো নহয়, আঁতৰত আছে, তেওঁ কোৱা যায় বোলে আপুনি হোৱাটছএপত আহক, অনলাইনত আহক, ভিডিঅ' শ্বেয়াৰিং কৰক, শ্বেয়াৰিং কৰি পিনে আপোনাক সেইখিনি কথা শ্বেয়াৰিং শিকাই দিব পাৰিম। আৰু সম্ভৱ নহয় গৈ পিনে আপোনাক ফিজিকেল শিকোৱাটো, কেতিয়াবা এনেকুৱাও হৈ যায়। গতিকে আমি আজি হোৱাটছএপ কলিং কৰি, ভিডিঅ' কলিং কৰি, স্ক্ৰীন শ্বেয়াৰ কৰিব পৰা, এই কথাখিনি আমি জানোনে নাই? এই বস্তুখিনি আমি, এই সৰু সৰু কথাখিনি আগতে আমাৰ হোৱাটছএপত এতিয়া নতুনকৈ ভাৰ্চনটো আহিছে কাৰণে আমাৰ কাৰণে সুবিধা হৈছে। হোৱাটছএপত মোবাইল স্ক্ৰীন শ্বেয়াৰ কৰা, আগতে আমি কি কৰিছিলোঁ? আমিতো স্ক্ৰীন শ্বেয়াৰ কৰিব লগা হৈছিল, আগতে বাহিৰৰ বেলেগ টিম আছিল, কি কৰিছিলোঁ? তেতিয়া আমি জুমৰ লিংকেৰে আমি স্ক্ৰীন শ্বেয়াৰ কৰিছিলোঁ। জুমৰ আপোনালোকৰ লিংকত হেৰি কৰিব জানেনে? বা আপোনালোকক যদি কোৱা যায় জুমত আহক, আহি পিনে জুমত আপোনাৰ স্ক্ৰীন শ্বেয়াৰ কৰক, এইটো কৰিব পাৰেনে? এই যিখিনি সৰু সৰু টেকনিকেল কথা, এই টেকনিকেল কথাখিনি যদি আমি শিকোঁ, তেতিয়াহ'লে এই কথাটোৱে অকল যে LGNS-তে আপোনাৰ কাৰণে সুবিধা হ'ব এইটো নহয়। আপোনাৰ কিছুমান এনেকুৱা কাম য'ত আপোনাৰ কিবা বেংকিঙৰ প্ৰব্লেম হ'ল, আপুনি অন দা স্পট হোৱাটছএপৰে স্ক্ৰীন শ্বেয়াৰ কৰি পিনে আপুনি দিব পাৰিব। আপোনাৰ বিভিন্ন ধৰণৰ ঘৰুৱা কামত আপোনাৰ সুবিধা হৈ যাব, বেলেগ চেক্টৰত। এই টেকনিকেল কথাখিনি আমাৰ কিন্তু শিকাৰ প্ৰয়োজন আছে। কোনে কোনে হোৱাটছএপ শ্বেয়াৰিং জানে অকণমান এতিয়া হোৱাটছএপ শ্বেয়াৰিংটো কৰোঁ নেকি? এতিয়া অকণমান সেই কথাখিনিকে শিকোঁ, বেছিক কথাখিনিকে শিকোঁ। মানে মই
এলজিএছৰ ভিতৰত যোৱাৰ আগত তাৰ বাহিৰৰ কথাখিনি অকণমান শিকিলে বেছি ভাল হ'ব। সেইটোকে শিকো নেকি কেনেকৈ আমি হোৱাটছআপ শ্বেয়াৰিং কৰিম। প্ৰথমতে আপোনালোকে কি কৰিব, বেলেগ আপোনাৰ চিম্পল কথা, আপোনালোকৰ মোবাইলটো প্ৰথমতে লওক, এজনক হোৱাটছআপ কলিং কৰিব, ভিডিঅ' কলিং। ই আপোনাৰ অডিঅ' কলিঙত নহয়, গতিকে কৰিব আপোনাৰ কাৰোবাৰ এজনক আপুনি হোৱাটছআপ কৰিব আৰু তাক কি কৰিব, ভিডিঅ' কলিং কৰিব। চাপ'জ ধৰক মই আপোনাৰ এতিয়া বৰ্তমান আমাৰ কোন আছে, প্ৰফুল্ল দা আছে, প্ৰফুল্ল দাই লগত মই হোৱাটছআপ কলিং কৰিলোঁ। প্ৰফুল্ল দাৰ ফোনত আছে কাৰণে প্ৰফুল্ল দাৰ নাম্বাৰটোতে মই ল'লোঁ, অফলাইনত আছোঁ, অনলাইনত আহিলোঁ। এনেকৈ হোৱাটছআপ কলিং আমি চবেই কৰিব জানো, হোৱাটছআপ কলিং কৰিম। এতিয়া আমি শ্বেয়াৰিং কেনেকৈ কৰিম, ইয়াতে আমি স্ক্ৰীনখনত টাচ কৰাৰ লগে লগে ইয়াত তলত গোটেইকেইটা অপশ্যন আহি যায়। এতিয়া ইয়াত যিটো প্ৰথম অপশ্যনটো আছে, তিনিটা ডটৰ, এই তিনিটা ডটৰ অপশ্যনটো আমি ক্লিক কৰিম। তো আপুনি নকৰিব, আপুনি কৰিলে হেৰি হৈ যাব। এতিয়া এই তিনিটা ডটৰ যিটো অপশ্যন আছে, এই অপশ্যনটো যেতিয়া আমি ক্লিক কৰিম, ইয়াত ক্লিক কৰিলে ইয়াত আহিব শ্বেয়াৰ স্ক্ৰীন বুলি পিনে আহিব। দেখিছে আপোনালোকে শ্বেয়াৰ স্ক্ৰীন, শ্বেয়াৰ স্ক্ৰীনৰ কাষৰ ফালে এটা আপোনাৰ শ্বেয়াৰ স্ক্ৰীনৰ লাইট দিলে হৈ যাব। শ্বেয়াৰ স্ক্ৰীনৰ লাইট দিয়াৰ লগে লগে আপোনাৰ কি আহিব, শ্বেয়াৰিং অৰ ৰেকৰ্ডিং ফ্ৰম শ্বেয়াৰ ওৱান এপছ এনেকৈ আহিব। এতিয়া ইয়াত দুটা বস্তু আছে, শ্বেয়াৰ ওৱান এপ আৰু শ্বেয়াৰ এণ্টায়াৰ স্ক্ৰীন। এতিয়া ওৱান এপ বুলি ক'লে ওৱান এপছত ক্লিক কৰাৰ লগে লগে এটা এপ আপুনি যিটো চিম্বল এপ খুলিব সেই এপটোহে শ্বেয়াৰ হ'ব, তাত বাহিৰে আপোনাৰ বেলেগ এপ শ্বেয়াৰ নহয়। যদি এণ্টায়াৰ স্ক্ৰীন কৰে আপুনি, আপোনাৰ গোটেই স্ক্ৰীনখনত যিমানবিলাক এপ আছে সেই গোটেইবিলাক আপোনাৰ কি হ'ব, শ্বেয়াৰ হ'ব। এণ্টায়াৰ স্ক্ৰীনত গৈ পিনে আমি যদি কণ্টিনিউ কৰোঁ, ইয়াতে আহিব এইবিলাক অপশ্যন খোলা আছে। ইয়াৰ লগত কথা নাই, ষ্টাৰ্ট কৰি দিলে হ'ল। বেলেগ বেলেগ মোবাইলত বেলেগ বেলেগ আহে, কিন্তু প্ৰত্যেকৰে মোবাইলবিলাকৰ বেলেগ বেলেগ অপশ্যন আহিব পাৰে। কিন্তু আপোনালোকে লক্ষ্য কৰিব ওৱান এপটো আজিকালি আগতে কণ্টিনিউৱাছলি আহিছে, আজিকালি কিছুমান চিকিউৰিটি ৰিজনৰ কাৰণে মানে আগতে এইবিলাক অপশ্যন নাহিছিল, ওৱান এপ এণ্টায়াৰ স্ক্ৰীন এইবিলাক অপশ্যন নাহিছিল। ডাইৰেক্টলি শ্বেয়াৰিং অপশ্যনটো আহিছিল, কণ্টিনিউৱাছ কৰি দিয়াৰ লগে লগে, ষ্টাৰ্ট কৰি দিয়াৰ লগে। এতিয়া হোৱাটছআপেও কিছুমান চিকিউৰিটি ৰিজনৰ কাৰণে কেতিয়াবা কেতিয়াবা চাব, হোৱাটছআপত আপোনাৰ যেতিয়া স্ক্ৰীন শ্বেয়াৰ কৰি থকা যায়, আপুনি পাছৱৰ্ড মাৰিলে আপোনাৰ যোনে য'ত শ্বেয়াৰ কৰি আছে, শ্বেয়াৰ কৰি থকাজনে দেখা নাপায়। আপোনাৰ যদি এতিয়া টাচ ৱালেটটো খুলি আছে, মোবাইল পকেটটো খুলি আছে, আপোনাৰ ফেচটো তেওঁ দেখা নাপায়, কাৰণ এই ব্লেংক হৈ যাব, চিকিউৰিটি ৰিজন। এতিয়া তাত যেতিয়া আপুনি কৰিব, ইয়াত আপুনি দেখা পাব এনেকৈ যেতিয়া আহিব, ইয়ৰ শ্বেয়াৰিং ইয়ৰ স্ক্ৰীন আহি গ'ল। ইয়াত আপোনাৰ ষ্টপ শ্বেয়াৰিং আছে, ইতিমধ্যে আপোনাৰ স্ক্ৰীনখন শ্বেয়াৰ হৈ আছে। ইয়াত যদি আমি ক্লিক কৰোঁ, আপোনাৰ অল যিখিনি আছে প্ৰফুল্ল তাত দেখা পাই আছেনে? এতিয়া মই চাপ'জ এই ইয়াতে মই এটা বস্তু দেখুৱাম, আপোনাৰ এটা বস্তু মই শ্বেয়াৰ কৰিছোঁ। এইটো টিভিটো মই শ্বেয়াৰ কৰিছোঁ। এতিয়া চাব, টিভিৰ এইটো ৱালেটটো মই শ্বেয়াৰ কৰিছোঁ। এতিয়া প্ৰফুল্ল তাত চাব বিচাৰে, প্ৰফুল্ল তাত আহিছে নাই? মই মোৰ তাত শ্বেয়াৰ কৰিছোঁ, কিন্তু প্ৰফুল্ল দাই তাত দেখা পাইছে। মানে কি, এইটোৰ জৰিয়তে আমি বেলেগত থাকিলেও, অসমৰ ইটোমূৰত থাকি ইটোমূৰৰ পৰা যদি আপুনি শ্বেয়াৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাক মোবাইলটো অপাৰেট কৰি আপুনি কোনটো জেগাত আপুনি মানে ভুলকৈ কৰি আছে সেইখিনি আপোনাক চাই দিব পাৰিব। এই কথাটো শিকাৰ অত্যন্ত প্ৰয়োজন আছে। কৰিব জানে আপোনাৰ শ্বেয়াৰ স্ক্ৰীন আপুনি পাৰা নাই নেকি? যেতিয়া মই শ্বেয়াৰ স্ক্ৰীন কৰিব কৈছোঁ, আপুনি কিবা এটা মানুহ লৈ পিনে কৰিব লগায়। মই চাইছোঁ আমি টেকনিকেলি তাৰমানে বেছিক কথাখিনিতে আমি পঢ়ি আছোঁ, বেছিক যিখিনি কথা। এতিয়া এইবিলাক কথা মানে নিজে নিজে শিকাৰ কথা, নিজে শিকাৰ কথা। এতিয়া এই কথাখিনি যদি আমি স্মুথলি কৰিব পাৰোঁ, এতিয়া যদি মই দেখুৱাবলৈ অমুকটো কলম ডাইৰেক্টত যাওঁ, মই যদি এতিয়া ধৰক অপাৰেট মই কৰি আছোঁ বা তেওঁ অপাৰেট কৰি আছে, মই যদি তেওঁক যদি কওঁ বোলে আপোনাক মই ডাইটো দেখুৱাইছোঁ কিমান, ডাই কেনেকৈ কিনিব লাগে চাওক,
যাই কেনেকৈ ইয়াত ধৰক মই অনুবি ব্লকচেনত আছোঁ, এতিয়া পলিগন ব্লকচেনলৈকে যাওকচোন। পলিগন ব্লকচেনত গ'লে কেনেকৈ যাব লাগিব, ক'ত ক্লিক কৰিব লাগিব, এইখিনি কথা কৈ থাকিলে তেওঁ কৰিব পাৰিব। যেতিয়ালৈকে তেওঁ যদি শ্বেয়াৰেই কৰিব নাজানে, এতিয়া মই চাই পিনে আপোনাৰ মোবাইলটো আপুনি তাত আছে, আপোনাৰ ইটো মূৰত আছে, মই ইটো মূৰত আছোঁ, মই ক'ম বোলে অমুক জেগাটো গৈ পিনে আপুনি ক্লিক কৰকচোন, বোলে ক'ত আপোনাৰ ওপৰৰ ফালে থকা এই 3 লাইনটো ক্লিক কৰকচোন। কৰিলে আপোনাৰ কাষত গোটেই হেৰিখিনি ব্লকচেনখিনি আহি যাব। পলিগন ব্লকচেনত ক্লিক কৰকচোন, কৰিলে বোলে অমুক নম্বৰ ৱালেটটোৰ আপোনাৰ ৰিচিভ এড্ৰেছটো উলিয়াওকচোন, হ'ল ৰিচিভ এড্ৰেছটো উলিয়ালে। এনেকে আমি আঁতৰৰ পৰাও কি কৰিব পাৰিম, অপাৰেট কৰিব পাৰিম। বুজি পাইছেনে? বুজি পাইছেনে? জিচিএছ কি আছে? জিচিএছ। এতিয়া আঁতৰৰ পৰাও আমি সেই বস্তুখিনি অপাৰেট কৰোঁ যদি আমি এই কথাখিনি শিকোঁ। আৰু এই কথাখিনি যদি আপুনি শিকে, আপোনাৰ কাৰণে ভাল কি? আপুনি আৰু এজনক শিকাব পাৰিব নহয়। জানি ছাৰ বুজি পাইছেনে? আপুনি যেতিয়া শিকিব, আপুনি আৰু দুজনক শিকাব পাৰিব নাই? মানে কি হ'ব? কপি আৰু পেজ হৈ গ'ল। আপুনি শিকাটো ট্ৰান্সপাৰেণ্ট হ'ল, শিকাটো বেলেগ এজনে শিকিলে। এই সৰু সৰু কথাবিলাক কিন্তু আমাৰ শিকাৰ প্ৰয়োজন আছে। কৰকচোন এতিয়া সমজা এইটো প্ৰেক্টিকেল হৈ যাওক। মই যিটো জানে কোনে নাজানে, নোহোৱা হৈ যালে আপুনি কি কৰিব, তলৰ ফালে থকা 3 ডটৰ লেফ্ট সাইডে থকা 3 ডটত ক্লিক কৰিব। ঠিক আছে এতিয়া আপোনাৰ কি আহিছে? এই ইয়াতে ক্লিক কৰিব। বেলেগ বেলেগ মোবাইলত বেলেগ বেলেগকৈ আহে, এতিয়া মোবাইলটোত বেলেগকৈ আহে, ইয়াত ক্লিক কৰিব। ইয়াত দেখিলে কাষৰ ফালে থকা এৰোত ক্লিক কৰিব, এণ্টাৰ স্ক্ৰীনত আছে, স্ক্ৰীনত ক্লিক কৰিব। এণ্টাৰ স্ক্ৰীন স্টাৰ্ট কৰিব লাগিব। এণ্টাৰ স্ক্ৰীনত ক্লিক কৰাৰ পিছত এতিয়া আপুনি মিনিমাইজ কৰি পিনে এই আছে আপোনাৰ আহিব স্টপ শ্বেয়াৰিং কিবা কিবি আহিব। এতিয়া মিনিমাইজ কৰক, মিনিমাইজ কৰি আপোনাৰ ধৰক টুবেল কৰক। এতিয়া অনুবিত যাব লাগিলে আৰু পলিগনৰ ৰেটটো কম কিমান আছে 2.1 কিমান আছে 29 সামথিং আৰু অনুবিত কিমান আছে নৰ্মেলত 93 এতিয়া ৰেটটো ডিফাৰেন্স যেহেতুকে এতিয়া পলিগনত যেহেতুকে ফিক্স হৈ আছে এই ফিক্সটো আমি অনুবিৰ ৰেটত আমি পাব লাগিলে আমি কি কৰিব লাগিব অনুবিৰ ৰেটটো বেছি ইয়াৰ ৰেটটো কম এতিয়া অনুবিত আগতে কি আছিল এনজিএস 20 বুলি কিনে এটা অপচন আছিল এইটো অপচন বন্ধ এতিয়া অনুবিত দুটা অপচন আছে এটা হ'ল 360 ডেজেৰে যাব পাৰি এটা হ'ল 600 ডেজেৰে যাব পাৰি দুটা অপচন আছে এতিয়া ইয়াত যেটো আমাৰ প্ৰফিট জেনেৰেট হ'ব ইয়াত যেটো আমাৰ প্ৰফিট হ'ব এই প্ৰফিটটো আমি কোন ইচ্ছা কৰিলে অনুবিত লৈ যাব পাৰিম কি কেনেকৈ নিব পাৰিম 360 ডেজৰ মাধ্যমেৰে নিব পাৰিম অন্যথা আমি নোৱাৰো ফ্লেক্সিবল ষ্টেট
ফ্লেক্সিবল ষ্টেট নহয় ফ্লেক্সিবল হ'ব ফ্লেক্সিবল হ'ব কিন্তু কি হ'ব ইয়াক আপুনি ডাই বনাব লাগিব ডাই বনালে ইয়াৰ প্ৰফিটৰ যিটো 5% এইটো ধৰক কাটা যাব গৈ পিনে এইটো ডাই আপোনাৰ বনিব ডাই বনাৰ ধৰক আপোনাৰ 10টা আছিলে 10টা ডাই কিমান হ'ব মোটামুটি 20 মানে ইমান মান হ'ব নেকি $51.4 মান আপোনাৰ ডাই মান কাটা যাব নহয় ডাই ইয়াৰ 5% কাটা যাব কাটা গৈ পিনে আপোনাৰ ইমান যদি ডাই হ'ব এইখিনি ডাই আপুনি ইচ্ছা কৰিলে ডাই দি আপোনাৰ অনুমতি আদি লগাব পাৰিব এইখিনি আপোনাৰ 5% কাটা গ'লে কিমান হ'ব 5% কাটা গ'লে 10টা জিনিস হিচাপ কৰক ধৰক 10টা সিসি বা আমাৰ হেৰি পলিগনত আমাৰ প্ৰফিট হ'ল এইটো 10টা আমি কি কৰিলো 5% কাটা 10টা এইটো ৰেট হিচাপ কৰক ফটকতে আব্দুল স্যার 5% কিমান ওলাব 10টা Setelah aku tadi itu kita 21.4 ya minus korok minus 5% minus korok 20.30 gimana loh 20 20.33 টা ডাই ইয়াক আমি লৈ যাব পাৰিম কোলৈকে নিব পাৰিম ইয়াৰ পৰা আমি অনুমিলৈকে লৈ যাব পাৰিম ডাই এতিয়া ইয়াৰ যেনেকৈ দামটো 2.93 আছে কিমান ওলাব 20.33 টা ডাই লৈ হিচাপ 2.93 ৰে ডিভাইড কৰক প্ৰফিট কিমানটা ওলাব তাৰমানে 10 পৰা কেইটা কাটা গ'ল 6.93 LGN এ দিও কেইটা কাটা গ'ল 10 পৰা 4টা মাইনাস হৈ গ'ল আমি আজিকালি মানুহৰ কি হৈ যায় আৰে 10টা LGN শুনো আছিল তখন দিয়া লগে আইডিয়া লগে 4টা LGN কাটা গ'ল বস্তু ফিলে না কোনো এটা টারবাইন মোটরে এনেকুৱা হৈছে বস্তু ফিল কৰিছে আৰু মোৰ ডিজিটেল নহয় যদি মই এইটো লস নিবিচাৰো তেতিয়াহ'লে ডাইৰেক্ট 360 দিয়া মোক 10টা আহিব বুজিছে নে কিন্তু কন্ডিশন কি আপোনাৰ সেই 10টা তো 360 দিনৰ কাৰণে এই লগত গুচি গ'ল কিবা এটা বনাই গ'লে কিবা চাই ৰাখব লাগিব 10টা আহিব 10টা বেনিফিট পাব আৰু ইয়াত আহিলে আপোনাৰ ৰেটটো একটুৱে কাম হ'ব 4টা আপোনাৰ লস নহয় কিন্তু যদি আপুনি ফ্লেক্সিবল ৰাখিব বিচাৰে তেতিয়াহ'লে আপোনাৰ পলিগনৰ পৰা ইয়াত আনিব লাগিলে আপুনি ডাই বনাই কিনে আনিব লাগিব আৰু ইয়াত যেতিয়া অনুবিধ যেনেকৈ আছে মই আপোনাৰ অনুবিধৰ পৰা ওলাই কিনে আপুনি ফ্লেক্সিবল ৰাখিব সেইটো কোনো কাটা কুটা নহয় আৰু এই দুটা ব্লক চেইনে চলিব এনেকুৱা নহয় যে আপোনাৰ ব্লক চেইন নচলিব পলিগন ব্লক চেইনটো চলিব অনুবিধ ব্লক চেইনটো চলিব আৰু যেহেতু অনুবিধ ব্লক চেইনটো আমাৰ অৰিজিন প্লেটফৰ্মৰ নিজা ব্লক চেইন হয় ইয়াত নতুন নতুন কিছু আপডেট আহিব আৰু ইতিমধ্যে আপডেটৰ কিছুমান আহিব আছে এতিয়া যোৱাকালি পৰহিৰ পৰা এটা মেছেজ আমি পাই আছো ইউজাৰ হেণ্ডেলত কি মেছেজ পাই আছো অনুবিধ ব্লক চেইনত কোনোবাই সময় যদি ক্ৰাইম কৰে একচুৱেলি কি হয় ব্লক চেইন বুলি কওঁতে কি হয় আগতে আমাৰ ভাৰতত এটা নিউজ চলি আছিল ক্ৰিপ্টো মাৰ্কেট কোনে ইউজ কৰে উগ্ৰপন্থীসকলে ইউজ কৰে ক্ৰিপ্টো মাৰ্কেট কিয় ট্ৰানজেকশ্যনৰ কাৰণে কোনে ধৰা নকৰে টকা পইচাৰ লেনদেনটো বেলেগ বেলেগ কাণ্ট্ৰিত অস্ত্ৰ কিনিব যাওঁতে ট্ৰানজেকশ্যনৰ কাৰণে ক্ৰিপ্টো কাৰেঞ্চি ইউজ কৰে এনাৰ ইউজ নকৰে বা বেলেগ দেশৰ কাণ্ট্ৰি টকাটো ইউজ নকৰে গতিকে এটা ধৰক নেগেটিভ এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হৈছে কিন্তু যোৱাকালিৰ পৰা মই মেছেজ পাই আছো টুইটাৰ হেণ্ডেলত অনুবিধ ব্লক চেইনত যদি কোনোবাই কিবা ঘটনা কৰে তাক ট্ৰেক কৰি ল'ব পৰা হোৱা নাই যদি কোনোবাই যদি একবাৰ এটা এড্ৰেছত যদি দাগ লাগি গৈছে ডুপ্লিকেট কাৰণে এই এড্ৰেছটো দাগ লাগি যাব তাৰমানে অনুবিধ ব্লক চেইনত আপোনাক কোনোৱে ভেৰিফাই কৰিব নোৱাৰে আপোনাৰ পাৰমিশ্যন নোহোৱাকৈ কিন্তু যদি ব্লক চেইনে আপোনাৰ এড্ৰেছটোক দাগ লগাই দিয়ে
মানে তাত ইমান সিকিউৰিটি ৰিজনটো ইমান ষ্ট্ৰং আপোনাৰ এড্ৰেছটো দাগ লগাৰো চান্স আছে যদি আপুনি উল্টা কাম কিছুমান কৰে চাইবাৰ কিছুমান এনেকুৱা ধৰণৰ কাম কৰে গতিকে আপোনাৰ তাতে ব্লক চেইনে আপোনাক কি কৰিব পাৰে আমাৰ মানুহে ইমানখিনিলৈকে নকৰে বাৰু নাজানে টেকনিকেল কথা কিন্তু কিছুমান মানুহে কি ভাবে ব্লক চেইনত আছে কোনোৱে ধৰিব নোৱাৰে ব্লক চেইনত মই কিবা ক্ৰাইম কৰিছোঁ কোনোৱে ধৰিব নোৱাৰে এনেকুৱা ধৰণৰ কথা ভাবি মানে উৰি আছে ইতিমধ্যে এতিয়া অনুবি ব্লক চেইনত যদি কোনোবাই তেনেকুৱা ধৰণৰ ক্ৰাইমৰ লগত জড়িত কৰে যদি তেওঁৰ ৱালেটটো বা তেওঁৰ এড্ৰেছটো যদি একবাৰ দাগ লাগি যায় তেতিয়াহ'লে জিন্দগী সেই দাগ ব্লক চেইনৰ পৰা মুচিব নোৱাৰে সেইটো তাৰমানে এটা ব্লেক লিষ্টেড ৱালেট এনেকুৱা ধৰণৰ মানে ইয়াৰ যিটো সিকিউৰিটি ৰিজন যে কেনেকৈ বনাইছে অনুবি ব্লক চেইন ইয়াৰ ট্ৰানজেকশ্যনে দেখা নাপায় আপুনি যিটো ট্ৰানজেকশ্যন কৰিব ট্ৰানজেকশ্যনটো আপুনি দেখা নাপায় মই আপোনাক এটা দিলোঁ আপোনাক দেখা পাম আপোনাৰ তাত সেই ট্ৰানজেকশ্যনটো দেখা নাপায় 000 দেখুৱাই থাকিব এনেকুৱা ধৰণৰ ষ্ট্ৰং ব্লক চেইন এটা বনাইছে আৰু কুৱেশ্যন কিবা আছে এইটো বুজি পাব নে দহটাটো আমি ইয়ালৈকে আহোঁতে 6টা কিবা হৈ ওলাই আহিব কম আহিব আৰু ডেফিনেটলি কম আহিব কাৰণ ইয়াৰ প্ৰাইচটো বেছি ইয়াৰ প্ৰাইচটো কম ইয়াৰ পৰা আমি ডাই বনালোঁ এটা মই মোৰ ফালৰ পৰা এটা কুৱেশ্যন এৰি দিছোঁ ষ্টেবল কইন কি ষ্টেবল কইন কি ষ্টেবল কইন কি Stable coin to fix থাকে এটো বলা হয় কি থাকে fix আনা যায় এগুলা কষ্ট হয় প্ৰাইচ টু পাৰ্মানেণ্ট এতিয়া ক্ৰিপ্টো মাৰ্কেটত মই বাৰে বাৰে কৈছোঁ দুটা ধাৰা চলি আছে এটা ধাৰা হ'ল ট্ৰেডিং আৰু এটা ধাৰা হ'ল ষ্টেকিং মানে হ'ল কি কৰা ষ্টক কৰা আমি এলজিএনএছক কি কৰিছোঁ ষ্টক কৰিছোঁ আৰু এলজিএনএছৰ কিমান মানে কি ষ্টক কৰোঁতে কি কৰিছে 8 ঘণ্টাৰ মূৰে আমাক প্ৰফিট জেনেৰেট কৰি দিছে কিন্তু ট্ৰেডিঙত কি হয় ট্ৰেডিঙত আমি কম দামত কিনো আৰু বেছি দামত বিক্ৰী কৰোঁ তেতিয়া আমি প্ৰফিটত যাম কিন্তু এলজিএনএছৰ ক্ষেত্ৰত তাৰ উল্টা এটা ধাৰা কৰিছে তাক আমি ষ্টক কৰি ৰাখিলোঁ 5 টা কৰি ৰাখিলোঁ আৰু 8 ঘণ্টাৰ মূৰে প্ৰফিট জেনেৰেট কৰে আমি কাৰণ ট্ৰেডিঙৰ ওপৰত আমাৰ যিহেতুকে ধৰক নলেজ নাই নলেজ যিসকলৰ আছে মই ক'ব নাযাওঁ তাই মানুহখিনিয়ে যিহেতুকে নলেজ নাই আমি যেতিয়া ষ্টক কৰি ৰাখোঁ কইনটো যেতিয়া বাঢ়ি গৈ থাকে ভেলুটো কমিলেও ইয়াত কোনো ধৰণৰ ইম্পেক্ট নপৰে যদি তেওঁ লং টাৰ্মত টিকি থাকে কোনোবাই ধৰক দেখিলে আজি মই কইন কিনিলোঁ কিন্তু তেওঁ আহিব নালাগিব কিবা লোন চোন লৈ কিবা লৈ তেওঁ মানে বেছি ৰিক্সি লৈ যদি আহে তেতিয়াহ'লে কেতিয়াবা ৰিক্সি হৈ যাব পাৰে লোনহে মাৰিব লাগে কিবাহে কৰিব লাগে তেনেকুৱা ধৰণৰ ধৰক শ্বৰ্ট টাৰ্মৰ প্ৰজেক্ট লৈ মানে প্লান লৈ পিনে যদি আহে তেতিয়াহ'লে তেওঁৰ কাৰণে ৰিক্সি হৈ যাব পাৰে মই আহিলোঁ 3 মাহ পিছতে মই পইচাটো উলিয়াই দিওঁ তেওঁৰ কাৰণে ৰিক্সি হৈ যাব পাৰে আৰু লছো হৈ যাব কাৰণ 3 মাহ পিছত যদি তেওঁ উলিয়াই মাৰ্কেটটো যদি ডাউন হৈ থাকে তেওঁৰ কাৰণে কিন্তু তেওঁ নাহাই ভাল নহয় মোৰ কথা আৰু যদি তেওঁ সেইখিনি ৰিক্স ল'ব খোজে মোটামুটি মিনিমাম 1 বছৰ 2 বছৰ 3 বছৰ ল'লেতো হ'বলগীয়া কথাই নাই মই এদিনা এজন মানুহৰ ৰিচাৰ্চ কৰিছিলোঁ অনুবি ব্লক চেইনত 10,000 টকাৰ কইন 10,000 টকাৰ কইনটো আমি কেলকুলেটাৰ উলিয়াওঁ নাই একবাৰ আকৌ সেই কথাটো আমি বাৰে বাৰে আলোচনা কৰোঁ তথাপি আমি একবাৰ ৰিভাইজ কৰোঁ নহয় নে অলপ ভাল লাগিব পৰৱৰ্তী হোৱাৰ যিটো হেৰি সেই কথাটো লাগিব নহয় গতিকে সেই কথাটো একবাৰ ৰিভাইজ কৰোঁ নহয় নে ছাৰ একবাৰ ৰিভাইজ কৰোঁ দিয়কচোন আমি অনুবি ব্লক চেইনত বনাবিল অনুবি ব্লক চেইনৰ আমাৰ যিটো হেৰি আছে কেলকুলেটাৰ আছে উলিয়াবচোন আপোনাক কৈ যাব মোক সাপোজ 10,000 টকাত আজি অনুবি ব্লক চেইনত কিমানটা কইন পাম 10,000 টকা 33 বুলিয়ে ধৰক 33 এলজিএনএছ পাম এতিয়া অনুবি ব্লক চেইনত যদি আমি নৰ্মেলত
যদি 5 বছৰলৈকে এই 10,000 এমাউণ্টটো 10,000 যিটো আমাৰ এমাউণ্ট 10,000 এমাউণ্টৰ আমি 30টা কইন আমি যদি 5 বছৰলৈ ৱেইট কৰোঁ কিমানটা কইন হ'ব প্ৰথমতে আমি কইনটো উলিয়াই লওঁ প্ৰথম বছৰ কিমান কইন হ'ব কিমান হ'ব 294 সেকেণ্ডত 26 থাৰ্ডত 3,300 তাৰপিছত 5th 186 এতিয়া যদি কোনোবাই পেচেঞ্চ ৰাখে ইমানখিনি কইন 5 বছৰতে বাঢ়িব কিমানটা কইনৰ পৰা 30টা কইনৰ পৰা কিমানখিনি কইন বাঢ়িল 1,000 এতিয়া বৰ্তমান সময়ত কিমান প্ৰাইচ হৈ আছে একদম আইনাৰটা উলিয়াই দিম আৰু এইবিলাক হেৰিছেই নকৰোঁ ইয়াত ধৰক আমি 300 টকা বুলিয়ে ধৰিলোঁ চৰি নহয়নে 300 টকা বুলিয়ে ধৰিলোঁ এটা কইনৰ ভ্যালু 300 টকা বুলি ধৰিলোঁ যদি 300 টকা বুলি ধৰোঁ কিমান হৈ আছে প্ৰাইচ মানে ভ্যালু ইয়াতে লিখো নেকি 1861213 কিমান হ'ব 300 টকা বুলি ধৰিলোঁ না কম ধৰোঁ কম ধৰোঁ 553636390 এইটো ৰুপিছ আৰু কিমান আছে মানে এভাৰেজত যদি চাওঁ 10,000 টকাটো কিমান টকা হৈছে ইম্পচিবল লাগে না কিন্তু এটা সঁচাকৈ হৈ আছে আমি প্ৰত্যেকেই কৰপতি হৈ আছো যদি কিবা কাৰণত 50% ৰেট ডাউন কৰোঁ মানে 300 টকা আছিল ৰেটটো 150 টকা হৈ গ'ল না 100 টকা নহয় 150 টকা আহিল এই ডিভাইড কৰকচোন কিমান আহিব 91 লাখ 81,000 মার্কেট ডাউন হয়ে যাবে 50% ডাউন হলো না এটা 300 টাকা রেট আছে এই 300 টাকা রেটৰ পৰা 150 টকা লৈকে আহিল না ৰেট ডাউনলোড হিসাব কৰিছে নেগেটিভ হিসাব কৰি আছে আমি ওপৰত ৰেট নাযায় ওপৰৰ ৰেটৰ কথা আমি চিন্তা নকৰোঁ আমি পজিটিভ নহয় নেগেটিভ এতিয়া যদি ভাবো ইয়াৰ ৰেটটো আৰু 50% ডাউনলোড আহিল 75 টকা লৈকে আহিল কিমান হ'ব 27 কোটি আধা কিমান হ'ব কি হ'ব 90,000 তথাপি আপনি কৰমতি হৈ আছে কেই টকা আহিছিল 10,000 টকা আৰু যদি 75 আধা কিমান হ'ব বুজামিলা 37 টো আৰু ইয়ালৈ গ'ল আৰু আমি ইয়াক কমাই দিওঁ
10 টকা হিচাপ কৰকচোন 10 টকা হিচাপ কৰক হা জুলৰ এটা আপুনি লগাই দিলে yes ফিফ্থ নাম কমি গৈ আছে 5 স্তৰ 18 6 1 2 1 3 0 কত এটা হলো লাভ কোনা কত হাজার হুজুর লাখ এবার 20 কে লাখ এক কোটি মানে এক কোটি সে আছে মানে 10 টাকাও যদি রেড হয়ে যায় ক্যালকুলেশনে মিছা কয় নেকি হ্যাঁ এপিওয়াই তো ইজ অ্যানুয়াল পার্সেন্টেজ এপিওয়াই তো কম বেশি হয়ে গেছে এপিওয়াই তো অ্যানুয়াল পার্সেন্টেজ মানে কেতিয়া এপিওয়াই তো আপনার যেটো এপিওয়াই বুলি কৈছে এপিওয়াই তো কম বেশি হয়ে গেছে এপিওয়াই তো মেটাৰ নকৰে এপিওয়াই হৈছে আপোনাৰ এইটো কম্পাউন্ডিং হয় আমাৰ কম্পাউন্ডিং হোৱা সকলোবিলাক মানে হেৰিৰ ওপৰত ক্যালকুলেশনটো এপিওয়াই বুলি কয় বেংকত যদি আপোনাৰ যেটো আপোনাৰ ধৰক চক্ৰবৃদ্ধি সুদ আপুনি পায় তাক এপিওয়াই বুলি কয় তাৰ কি হ'ব টাৰ্মটো আপোনাৰ 12 মাহত দেখুৱাব আৰু কিছুমানে 3 মাহৰ মূৰে দেখুৱাই কিছুমান গতিকে এপিওয়াই 3 মাহত ক্যালকুলেশন কৰি দেখুৱাব 12 মাহৰে और ये ना 8 घंटा में आए हैं देखे ना 8 घंटा कैलकुलेशन तो আছে এপিওয়াই আপনি সার্টিফিকেট পাইছে বা এপিওয়াই যেটো ফর্মুলা সেই ফর্মুলাটো মই উলিয়াইছো মই দেখিছিলো নেকি একদিন অবশ্যই কে স্যার একদিন এপিওয়াই ফর্মুলাটো উলিয়াইছিল নেকি এপিওয়াই ফর্মুলাটো আগতে উলিয়াই আছে তথাপি পৰ আৰু একদিনা 10 টকাৰ এটা 1 লাখ সিএসি হয় বাজারে 1 লাখ সিএসি জিরো হলে কি হবে दूसरा सारा ये मेन टॉपिक तो ফুললৈ যাও এটা যদি 10 টাকার এত 10 টাকার হয়েছে তার মানে কি তার মানে বিষয়টো একটু কই আছো আমি যদি লং টার্মত স্টে করব এত যদি দামগুলো তো থাকে তেতিয়া হলে লসত না থাকে এতিয়া কোনবাই যদি আজি আহিল 20 টাকা আজি কি দাম 300 টাকা কিনে তাদের লেগে দামটো কমি যোৱা দেখা পালে আমাৰ পপুলেশনটো বেলেগ একো নাই না মানুহকেইটাৰ প্ৰত্যেকৰ মানুহকেইটাৰ পপুলেশনটো কি দামটো কমিলে তেওঁ যদি সোধা যায় দামটো কমাটোহে বুজি পায় নহয় কইন আৰু ক্যালকুলেশনটো ক'ত কৰোঁ চাব 33টা কইন আমাৰ বাঢ়িল এতিয়া দাম কিনিছিলো তেওঁ 300 টকাতে এটা বাঢ়িল যেনিবা 33 হল 34টা হ'ল এটা দামটো 200 টকা হ'ল এটা তেওঁ ক্যালকুলেশন কৰিব 200 টকা হিসাব কৰি ক্যালকুলেশন কৰিব কিমান হ'ব 4 দুগুণ 8 3 দুগুণ 6 তেওঁ হিসাব কৰিব আৰে দেখোন মোৰ দেখোন এই 10000 টকাটো নাই লস হৈ আছে আমি হিসাবটো ক'ত কৰোঁ এই 33টা মই 10000 টকা দি মই কিনিলো কিন্তু এটা দামটো কমিল 200 টকা তো এই 200 টকা আহিল আইনাতে উলিয়াই এইবিলাক ডলাৰ চলা নাই তাৰমানে 10 দিনৰ পৰা আইনাতে উলিয়াই কইন হল বাৰু বাঢ়িল এটা কইন বাঢ়িল 34টা হ'ল 200 টকা হিচাপ কৰিলে তেওঁ দেখা পালে 6800 টকা হৈ আছে এতিয়া হ'ল কেপিটেল নাই এইটো আমি চিন্তা কৰি নাপাওঁ আৰু বেছিলে নহয়তো নোলাব এতিয়া হেৰিটো নোলাব 1000 টকাটো দেখোন নোলাব যদি কোনোবাই ছেপ্টেম্বৰৰ কাৰণে আহিছে তেতিয়াহ'লে এতিয়াই মই কৈছোঁ বাই বাই ডাটা একদম নমস্কাৰ ইয়াত আহিলা তেওঁ যদি চৰ্টত এই 6800 টকালৈ ওলাই তেওঁ ওলাই যোৱাটোৱে বিচাৰ এই হিচাপটো ঠিকে কৰি দিলে বেছি কৰি দিলে হৈছে নহয় এতিয়া কথাটো হ'ল কি মই বাৰে বাৰে ডাটা কৈছোঁ শ্বৰ্ট টাৰ্মত আহি লাভে নাই আপুনি যিমান পাৰে মইতো 5 বছৰ ক্যালকুলেট কিন্তু ইমান বছৰ ক্যালকুলেশন নিদিয়ে এজন মানুহ দিলে যে মই যিহেতুকে আমি গোটেইখিনি ইয়াৰ লগত জড়িত মানুহ সেইকাৰণে আমি কথাখিনি কৈছোঁ ইমান বছৰ দীঘলীয়া এটা 5 বছৰৰ প্লান এটা দেখুৱাইছোঁ কিন্তু এজন নতুন মানুহক যদি আমি 5 বছৰৰ প্লানটো দেখুৱাই দিওঁ তেওঁ কি ক'ব কওকচোন এই স্যাৰ নাই ইম্পচিবল ক'ব না নাই কওকচোন 10,000 টকাততো ইমান কোটি টকা হ'ব নাই নাই এই সব হিচাপ কথা পাই বুলি ক'ব গতিকে কিছুমান কথা জনা
আহিব নোৱাৰি ভাল কথা এটাও কেতিয়াবা কেতিয়াবা ক'ব নালাগে বুলি কয় নহয় গতিকে আপুনি আপোনাৰ কেলকুলেশ্যনটো কেতিয়াবা কোনোবা জেগাত আপুনি কিবা উদ্ভৱ কৰি ৰাখিবলগীয়া হয় 5 বছৰ ইমান কমলৈকে আমি যাবই নোৱাৰোঁ 5 বছৰলৈকে আমি নাযাওঁ এই 1 বছৰ বা 2 বছৰতে আমি তেওঁ প্ৰফিটটো দেখুৱাব চেষ্টা কৰোঁ গতিকে তেওঁ ফিল নকৰে কিন্তু যেতিয়া অভ্যস্ত হৈ যাব আজি ধৰক জ্যোতিৰ্ময়ৰ কথা কৈছোঁ বা আমাৰ প্ৰফুল্লতাৰ কথা কৈছোঁ প্ৰফুল্লতাহঁতে ফিল কৰিছেতো এই আমাৰ ধৰক তপনাই নিজে আপুনি ফিল কৰা নাই অৰুণ ছাৰহঁতে এতিয়া ফিল কৰি আছে আমাৰ ধনপত শইকীয়া ছাৰে ফিল কৰি আছে আমাৰ জাকিৰ ছাৰে ফিল কৰি আছে মানে আমি যিহেতুকে অভ্যস্ত হৈছোঁ অভ্যস্ত হোৱাৰ কাৰণে আমি ইমানখিনি কথা পাইছোঁ কিন্তু জেনেৰেল পিপুলক আপুনি গৈ পিনে এই কথাখিনি ক'বও নোৱাৰে এজন নতুন মানুহ নতুন এজন মানে ইমান টকা পাব বুলি ক'লে মানুহ নাহিব কিন্তু অকণমান কম চৰ্ট কৰিয়ে দেখুৱাব লাগিব হয় নে নহয় ছাৰ নাহে ছাৰ মিছা কথা বুলি আৰু যদি বিজ্ঞানৰ উদাহৰণটো দিয়ে আৰু হ'লেই বিজ্ঞানৰ উদাহৰণটো যদি দিয়ে 15 পইচাটো 17 বছৰত আপুনি 3 কোটি টকা কি বুলি কয় 1 কোটি টকা হৈছে 15 পইচাটো 1 কোটি টকা হৈছে বা 60 লাখ টকা হৈছে বুলি ক'লে ইম্পচিবল বুলি কয় নাজানে ন এদিনা মই আমাৰ লগৰ মানে একেলগৰ পঢ়া আমি কি ব্যৱসায় কৰি আছে বুলি সুধিলে ক্ৰিপ্টৰ ব্যৱসায় কৰি নামে শুনা নাই চাব কিমান আপডেট আছে আৰু ক্ৰিপ্টো ক'ব গ'লে অৰিজিনেলি ক্ৰিপ্টো একচুৱেলি ক্ৰিপ্টৰ ইণ্ডাষ্ট্ৰি ক্ৰিপ্টৰ মেইন পইণ্টটো হৈছে কি জানেনে টকাটো কাৰ বাৰু কওকচোন সকলোকে টকাটো কাৰ অৰিজিনেল কাৰ হ'ব লাগে পাব্লিকৰ হ'ব লাগে টকাটো কিন্তু পাব্লিকৰ হাতত আছে জানো পাব্লিকৰ কণ্ট্ৰলত আছে জানো কিন্তু ক্ৰিপ্টৰ বেছিক ফাণ্ডাটো কি গোটেই ক্ৰিপ্টো বস্তুটো পাব্লিকৰ হৈ যায় মানে জনসাধাৰণৰ হাতত হৈ যায় তাৰ কাৰণে মানে গোটেই ক্ৰিপ্টো ইণ্ডাষ্ট্ৰিটো ষ্টাৰ্ট হৈছে এটা ৰিভলিউশ্যন আহি আছে আৰু গোটেই লেনদেন প্ৰক্ৰিয়াটো যিটো আমাৰ যিটো ট্ৰানজেকশ্যন আমি যিটো লেনদেন প্ৰক্ৰিয়াটো ক্ৰিপ্টোৰে যেতিয়া মানুহে কৰিব ল'ব তেতিয়া কোনো ধৰণৰ অসুবিধাই নাথাকিব সকলো বস্তু মানে হেৰিতে থাকিব মানুহৰ পাব্লিকৰ হাততে থাকিব ইমানখিনিলৈকে যাব লাগিলে মানুহে মানে ইমানখিনি ষ্টাডি হ'ব লাগিব বা এনেকুৱা হ'ব গতানুগতিক চবেই ক্ৰিপ্টোৰে ব্যৱহাৰ কৰাও হ'ব লাগিব তেতিয়া কোনোবাই নকৰিব বিচাৰিলেও বাধ্য হৈ যাব এতিয়া গুগল পে' ফোন পে' দোকানত কেছ পইচা লেনদেন নহ'লে কিছুমান দোকান আছেতো আপুনি গৈ পিনে গুগল পে' নহ'লে ট্ৰানজেকশ্যনে নহয় খাই হোটেলত গ'লে আপোনাৰ পইচা নলয়তো কেছ পইচা নলয় মালিক নাথাকে তেওঁ এই একাউণ্টত সোমালেহে তেওঁৰ একাউণ্টত গম পায় গতিকে মালিকেও এনেকুৱা প্ৰচেছ কৰি থৈছে গুগল পে' দিয়ে পইচা দিব লাগিব হিচাপটো ডাইৰেক্ট যাব নহ'লে ইয়াতে মাৰাৰ চান্স আছে মাৰি দিয়ে নহয় গতিকে মালিকে এনেকুৱা কৰি লৈছে গুগল পে' ফোন পে' কৰিলে আপোনাৰ তাত পইচা যাব মই নাখাইছিলোঁ দেৰিত এটা হস্পিটেলত সোমাইছিলোঁ পইচাৰ কেছ নহয় তাত তাতে কি কৰে পইচা যদি কেছ আছে আপুনি কাউণ্টাৰ এটা ৰাস্তাতে বহাই দিছে তাত ATM দি দিয়ে তাৰমানে ৰিচাৰ্জ এটা ল'ব 500 টকা এটা ল'ব বাকীখিনি আপুনি কি ভৰাই ল'ব পাছত আপোনাৰ খৰচখিনি ভৰাই ল'লে পাছত পইচা দি লাগে আৰু যদি আপুনি ATM-ৰে আপুনি ট্ৰানজেকশ্যন কৰি থাকে গুগল পে' ফোন পে' ইউজ নকৰে তেনেকুৱা তো ইমান যেতিয়া মানুহৰ কেতিয়া স্মুথ হৈ যাব যেতিয়া এনেকুৱা ধৰণৰ চবেই ইউজ কৰা হ'ব এতিয়া মোৰ লগত থকা এই হেৰিয়ে ৰাজেশে কৈ আছে বেংকত যাম ছাৰ মোৰ তাতে এটাই কথা তাতে মই UPI ট্ৰানজেকশ্যন দেখা পাই আছোঁ USDT গতিকে আপুনি মোৰ লগত থাকিবতো টেনশ্যন নাই তেতিয়া তাৰমানে কি কৰিম USDT ট্ৰানজেকশ্যন কৰি আহিম গতিকে পইচা আৰু লৈ নাযাওঁ আৰু USDT থাকিবই নহয় তাত USDT বনাম আৰু ট্ৰানজেকশ্যন কৰিম আৰু কি বাৰু এতিয়া বাহিৰত দেখা পাই আহিছোঁ গতিকে মোক সেই বস্তুটো লাগে এইবিলাক তাত তেনেকুৱা ধৰণৰ আপডেট হৈ গৈছে চলে এতিয়া যোৱাকালি এটা মই নিউজ পাইছোঁ লখিমপুৰ নে ক'ত পাই যিটো কইন এখন দোকান দিছে তাত তাৰমানে ট্ৰানজেকশ্যন কেৱল পাই কইনেহে কৰে পাই কইন দি পিনে দোকানখন কি দোকান আপুনি জুচৰ দোকান আখৰা চাবেল এইবিলাক জুচ পায় কোনোবাই যদি জুচ খাব আহে পাই কইন দি পিনে জুচ কৰিব লাগে জুচ খাব লাগিব এটা নিউজ পাইছোঁ
বেংগলুৰু চেংগলুৰু এইবিলাক জেগাত তেনেকুৱা ধৰণৰ দোকান চোকান আছে আৰু দুটা এটা নিউজো পাইছিলোঁ আপোনাৰ মুম্বাইত কোনোবা এখন দোকানত চাহৰ দোকানত আপোনাৰ কইন দিব লাগিব কইন দি পিনে চাহ খাব লাগিব তাতে ক্ৰিপ্টো দিব লাগিব কইন নেকি ক্ৰিপ্টো দিব লাগিব ক্ৰিপ্টো দি পিনে চাহ খাব লাগিব বেলেগ বস্তু নহয় ট্ৰানজেকশ্যনে নহয় টেছলা অৰ্গেনাইজেশ্যন এতিয়া আমাৰ ইণ্ডিয়াত টেছলা নাহে বুলি কোৱাৰ কাৰণ টেছলাৰ এটা বেছিক ৰুল হ'ল কি টেছলা যদি আপুনি কিবা ক্ৰয় কৰিব লাগে তেতিয়াহ'লে ডজি নামৰ ক্ৰিপ্টোটো দিব লাগিব অলপৰ ওপৰত তেনেকৈ চলি আছে ডজি ক্ৰিপ্টো দিলেহে তাৰ পৰা আপুনি বস্তু ক্ৰয় কৰিব পাৰিব এতিয়া ইণ্ডিয়াত আপোনাৰ কইন দি পিনে বস্তু কিনিবই নোৱাৰে এনেকুৱা ধৰণৰ এটা ৰুল ৰেগুলেশ্যন বনাই থৈছে নহয় পাৰিব আপুনি আইনাৰ কৰিব লাগিব বস্তু কিনিব লাগিব এতিয়া ধৰক গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আছে এতিয়া ৰেট ডাউনে আমাক কিবা এফেক্ট কৰিব নেকি লং টাৰ্মত নালাগে 5 বছৰ নালাগে মই ধৰক 2 বছৰ 3 বছৰতে এফেক্ট নকৰে 10,000 টকাটো যদি মানুহৰ ওলাই যায় খুচ কেপিটেলটো একবাৰ ওলাই যোৱাৰ পিছত তাৰ যিখিনি প্ৰফিট থাকে সেইখিনি খুচ আমি তাৰ কেলকুলেশ্যন কৰি আছোঁ হয়নে কেপিটেল ওলাই যোৱাৰ পিছত বাকী যিখিনি প্ৰফিট সেইখিনিৰ কাৰণেতো আমি টেনশ্যন ফ্ৰী হৈ আছোঁ ৰেট ডাউন হ'লে আমি ভয় কৰাৰ কিবা কথা আছে নেকি কিন্তু পেনিক হ'ব নালাগে ৰেট ডাউন হওক ৰেট আপ হ'লেও আমি খুচি কৰিব নালাগে যে শব্দ এটা আছে নহয় চিতবৈদ্য হৈ থকা মানে দুখতো দুখী নহয় সুখতো সুখী নহয় চিতবৈদ্য নিচিনা ৰোল ল'ব লাগিব আমি কিন্তু যদি আমি এই জেগাটোত থাকোঁ এপইনৰ টেকন'লজি চলি আছে এপইন চাইছে যদি আপোনালোকে দেখি পাব এপইন ৰেগুলাৰ বাঢ়ি আছে এতিয়া চাবচোন আজি স্ক্ৰীনশ্বট মাৰিব কালিলৈকে চাব এপইনৰ বাঢ়ি আছে নে এপইনৰ মিট কৰি আছে চিষ্টেমে এপইন ইতিমধ্যে আহিছে মাৰ্কেটত কিন্তু এপইনৰ ইউজ কেছ অহা নাই এপইন আনিছে চিষ্টেমে ইউজ কেছ অহা নাই ইউজ কেছ আনিলে মানে ইয়াৰ এলজেনেছৰ যিটো উদ্দেশ্য এলজেনেছৰ উদ্দেশ্যটো কি এলজেনেছ মানে অৰিজিনৰ বা এলজেনেছৰ উদ্দেশ্যটো হৈছে এটা স্থিৰ পেমেণ্ট চিষ্টেমলৈকে গতি কৰা স্থিৰ পেমেণ্ট চিষ্টেমলৈকে পেমেণ্ট চিষ্টেমৰ এটা ইক'চিষ্টেম বনোৱা আৰু সেইটো কি হ'ব এপইনৰ জৰিয়তে হ'ব এপইনৰ ইউজ কেছ অহাৰ লগে লগে মাৰ্কেটত আৰু এপইনটো প্ৰডাকশ্যন কেনেকৈ হ'ব এলজেনেছ কৰিছিলে প্ৰডাকশ্যন হ'ব আৰু সেইটো এপইন প্ৰডাকশ্যন হোৱাৰ লগে লগে আপোনাৰ এপইনৰ হেৰি হোৱাৰ লগে লগে অট'মেটিক কিবা কিবি মাৰ্কেটত এনেকুৱা ধৰণৰ লোন কিবা কিবি লাহে আহিব এতিয়াও যদি আমি চাওঁ এইখিনিয়ে কৈ আজি সমাপ্ত কৰিছোঁ গৰমো বহুত নহয় ধন্যবাদ সকলোকে আকৌ ছাৰ এলজিএছৰ মাইনিং নহয় এলজিএছৰ মিণ্টিং হয় এতিয়া মাইনিং আৰু মিণ্টিং দুটা বেলেগ বেলেগ প্ৰচেছ মাইনিং মানে হৈছে তোমাৰ মাইনিং কৰাটো বিটকইনৰ মাইনিং হয় মাইনিং মানে কি বিটকইন মাইনিং হয় এইটো চবেই জানে মাইনিং প্ৰচেছটো প্ৰুফ অফ ৱৰ্ক বুলি কয় POW আৰু প্ৰুফ অফ ৱৰ্ক আৰু তাৰ 2017 চনৰ পিছত মাইনিং প্ৰচেছটো প্ৰুফ অফ ৱৰ্ক প্ৰচেছটো প্ৰুফ অফ ষ্টেক প্ৰচেছলৈকে মানে মানুহবিলাক ইয়াত মানে খৰচটো কম প্ৰুফ অফ ৱৰ্কত একদম চিম্পলকৈ বুজি থৈ দিওঁ প্ৰুফ অফ ৱৰ্কত খৰচটো বেছি আৰু প্ৰুফ অফ ষ্টেকত খৰচটো কম ইথেৰিয়ামে প্ৰুফ অফ ষ্টেক আৰু ইয়াক মাইন কৰা বুলি কয় ইয়াক মিণ্ট কৰা বুলি কয় মিণ্টিং কৰা বুলি কয় প্ৰুফ অফ ষ্টেকত মিণ্টিং কৰা বুলি কয় POS হয় আৰু POS আৰু ইয়াৰ টেকন'লজিটো যদি বুজিব লাগে আৰু অলপ দীঘলীয়া বহুত দীঘল হ'ব সেইকাৰণে মই চৰ্টকৈ কথাখিনি কৈছোঁ Certainly, the difference between a long-term stake and flexible stake. Flexible stake, ইতিমধ্যে আমাৰ বেলেগ কিবা কি আছে বা long-term কি আছে সেইবিলাক অকণমান ক'ব নেকি? ফ্লেক্সিবল দিলে একো নাই ফ্লেক্সিবলত আপোনাৰ একিউআই যিটো আছে একিউআই মতে আপুনি পাব ফ্লেক্সিবলত আৰু যেতিয়া ইচ্ছা তেতিয়া উলিয়াব পাৰিব সেইটো সুবিধা লং টাৰ্মত আপোনাৰ এলপিআইটো বেছি থাকিব এলপিআইটো মোটামুটি আপোনাৰ তাত 11% ইয়াত যদি 700-800% আছে তাত 11% থাকিব লং টাৰ্মত
তাৰ বেনিফিটটো কি, তাত এটা ডিমেৰিটছ আছে, আপুনি একেলগে গোটেইখিনি উলিয়াব নোৱাৰে কেতিয়াও। আৰু তাত এক্সট্ৰা বোনাছ পাব, কিবাকিবি সুবিধা আছে লং টাৰ্মত। এক্সট্ৰা বোনাছটো দিব তাত, GLGNS দিব, আৰু আপোনাৰ তাত এইটো পাৰ্চেণ্টেজটো বেছি পাব। এইকেইটা বেনিফিট আছে। আৰু ডিমেৰিটছটো কি, একেলগে আপুনি উলিয়াব নোৱাৰে। ইয়াত শ্বৰ্ট টাৰ্মত আপোনাৰ ডিমেৰিটছ কি, ইয়াত আপোনাৰ বেলেগ একো নাপায়, GLGNS নাপায়, এক্সট্ৰা বোনাছ নাপায়, আৰু আপোনাৰ ইয়াত পাৰ্চেণ্টেজটো কমকৈ জেনেৰেট হ'ব। যেতিয়া মেৰিটছটো কি, ইয়াত আপুনি যেতিয়া ইচ্ছা তেতিয়া উলিয়াব পাৰিব। অলৰেডি আমি যিখিনি আমাৰ হেৰি থাকে সেইখিনি ধৰক লং টাৰ্ম ষ্টেকত কভাৰ কৰি দিয়া হয়। যেতিয়া তেওঁলোকে যদি আকৌ যেনিবা ধৰক 10টা 20টা 50টা 100টা আকৌ যদি ধৰক অনুমতি কৰি দিব খোজে, আমি লং টাৰ্মতে দিব লাগিব মানে ফ্লেক্সিবল দিব পাৰে। কোনোবাই যদি চেল কৰে ফ্লেক্সিবল দিব পাৰে। দিব লাগিব বুলি নহয়, তেওঁ খুচিৰ ওপৰত ডিপেণ্ড কৰিব, তেওঁ মৰ্জিৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ এতিয়া ধৰক আপুনি বিক্ৰী কৰিব, আপুনি ক'ত বিক্ৰী কৰিব, ফ্লেক্সিবলতে বিক্ৰী কৰিব। যদি তেওঁ ৰাখে বোলে নহয় মই লং টাৰ্মত লৈ যাওঁ, মোৰ বেনিফিটটো বেছিকৈ লাগে, মই ফিক্স কৰি ৰাখিম কইনটো, মোক অলপ বেছি বেনিফিট আহিব, মানে প্ৰফিটটো মোক বেছিকৈ লাগে, লং টাৰ্মত ৰাখিম। খুচিটো তেওঁৰ ওপৰত ডিপেণ্ড কৰিব। এইটো মই কোৱা বা আপুনি কোৱাৰ মাজত কোনো কথা নাই, বোলে এইটোৱে কৰক বুলি। কিন্তু আমি দেখুৱাম, তেওঁতো নাজানে, নতুন মানুহ এটাই নাজানে এইটো কৰিলে এইটো ভাল হ'ব বুলি কিনে। গতিকে মই দেখুৱাম যে এইটো কৰিলে এইটো হ'ব, এইটো নকৰিলে এইটো হ'ব। এই বস্তুখিনি আমি দেখুৱাম। ব্যক্তিগত কিন্তু সিদ্ধান্তটো তেওঁ নিজা। ইয়াত চিষ্টেমেও কেতিয়াও কোৱা নাই যে আপুনি এটা মানে বোজা জাপি দিয়ক, আৰু আমিও কেতিয়া নকওঁ যে এটা বোজা তেওঁক জাপি দিম। তেওঁ যিটো ইচ্ছা হয় সেইটো কৰিব। ঠিকে আছে। আৰু ধৰক কি জানে, আৰু যদি কোনোবাই কিনিব বিচাৰে, এনেই গোটেই প্ৰক্ৰিয়াটো হৈছে তেওঁ নিজা। তেওঁ নিজেই আইনৰ পৰা USDT ক্ৰয় কৰি, USDTটোক গাই বনাই, LGNS কৰি, এইটো অলপি ব্লকচেইনত লৈ যায়, তেওঁ পলিগনত ব্লকচেইনত লৈ যায়, গোটেইখিনি নিজা। এতিয়া যিহেতু নাজানে, আমি কিছুমান কথা তেওঁক কৰি দিব লগা হয়। নাজানাৰ কাৰণে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহে যে ৰেট কিয় ডাউন হ'ল, কুৱেশ্যন কিয় হয়। ৰেট ডাউন হোৱা কুৱেশ্যনটো আহিছে ঠিক, কিন্তু তাৰ যোগান কিমান, চাহিদা কিমান, তাৰ পাছত কি আছে, এইবিলাক কথাৰ ওপৰত মানুহখিনি ষ্টাডি নকৰে ন। কুৱেশ্যনখিনি আৰু কিবা আছে? ৰেট ডাউনৰ মেইন কাৰণটো হ'ল এতিয়া ৰেট ডাউনৰ মেইন কাৰণটো ৰেট ডাউনৰ মেইন কাৰণটো হৈছে মানে যদি চেলিং হয় বেছি, মানে যোগান আৰু চাহিদাটো, আৰু চাহিদা যদিও আছে, যদি আপোনাৰ চাহিদা যদিও আছে, মানে আপোনাৰ চেল যদি হৈ আছে, তেতিয়াহ'লেও ৰেট ডাউন হোৱাৰ কাৰণ কেইবাটা। এটা কাৰণে আপুনি ক'ব নোৱাৰে, চাহিদাও আছে। মোটামুটি ডেইলি মোটামুটি ভাল পইচাৰ মতে 300 কোটি 400 কোটি টকা ট্ৰানজেকশ্যন চাহিদা আছে, চিষ্টেম, কিন্তু তাত আকৌ চেলিং প্ৰেচাৰো আছে, প্ৰফিট চেলিং আছে। চিষ্টেমে সেইকাৰণে বেলেগ বেলেগ কমিউনিটিক আকৰ্ষণ কৰি আছে। চাইছে নাই নাজানো, মাৰ্কেট কেপ, পইণ্ট ডিগ্ৰো, কৰা হৈ আছে, এনেকুৱা ধৰণৰ বেলেগ বেলেগ প্ৰজেক্টবিলাক ইয়াৰ লগত টাই আপ হৈ আছে, আৰু সেইবিলাকৰ গোটেই কমিউনিটিটো অনুবিছে আকৰ্ষণ কৰি আছে। মিটিং এই মোটামুটি আজি 7 তাৰিখৰ পৰা মিটিং আছিল নহয়, 7 দিনমান মিটিং আছিল। মিটিংখন কমপ্লিট হ'লে মানে ৰিজাল্ট কিছু পোৱা গ'ল, কিছু আপডেট পোৱা গ'ল। আৰু আগষ্টৰ 1 তাৰিখে কিবা এখন কিবা এটা নতুন আপডেট আহিব, কিবা ধৰণৰ অনুৰোধ ব্লকচেইনৰ মেছেজ পাই আছোঁ, এতিয়া আপডেট আহিলে আহিব। ঠিক আছে।